অসম পুলিচৰ এক্সাম 6 তাৰিখত নহয় সো কেতিয়া হ'ব যেহেতু অসম পুলিচৰ অফিচিয়েল সাইডৰ পৰা যিখন আমাৰ নোটিস আছে নোটিসখন ৰিমুভ কৰি দিয়া হৈছে ডিলিট কৰি দিয়া হৈছে সো এতিয়া আমাৰ সেকেন্ড লিষ্ট মুকলি কৰি দিয়া হ'ব নেকি তাৰ কাৰণে আমাৰ এক্সামটো পিছুৱাই দিব নেকি যেহেতু সকলোৰে কোশ্চেন আহি আছে বা কিছুমানে কৈ আছে সো মই এতিয়া ষ্টাডি নকৰো যেহেতু এক্সাম কেতিয়া হ'ব এতিয়া ফিক্স হোৱা নাই আৰু আমাৰ যেহেতু 6 তাৰিখত এক্সাম হ'ব সো ফাইনালি নোটিসখন কিয় ৰিমুভ কৰি দিয়া হল কিয় ডিলিট কৰি দিয়া হল যদি আমাৰ এক্সামটো পোষ্টপন কৰি দিয়া হয় সো আকৌ আমাৰ নোটিস কিয় মুকলি কৰি দিয়া নাই যে এক্সামটো পোষ্টপন কৰি দিয়া হ'ব বা 6 তাৰিখত আমাৰ এক্সামটো নহ'ব সকলোৰে মনত কিছুমান কোশ্চেন আহি আছে সো আজি আমি ইয়াত কিছুমান কথা পাতিম আৰু লগতে সেকেন্ড লিষ্টৰ ওপৰত আমি কথা পাতিম যেহেতু বহুতে কৈ আছে সেকেন্ড লিষ্ট লাগে বা আমাক সেকেন্ড লিষ্ট দিয়া হ'বনে নাই ঠিক আছে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটো নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব সো এতিয়া মন কৰিব বন্ধু বান্ধৱীসকল আৰু দাদা বাইদেউসকল সো ফাইনালি যেহেতু আমাৰ 23 তাৰিখত এক্সামটো হোৱা কথা আছিল ওকে 23 তাৰিখত আমাৰ এক্সামটো হোৱা কথা আছিল সো ফাইনালি পোষ্টপন কৰি আমাৰ 6 এপ্ৰিল 2025 তাৰিখত এক্সামটো দিয়া হৈছে আৰু ফাইনালি যেহেতু আমাৰ 1 তাৰিখৰ পৰা এডমিট কাৰ্ড লিংক এক্টিভ কৰি দিয়া হ'ব বা 1 তাৰিখৰ পৰা আপোনালোকে এলিজিবল ক্যান্ডিডেট সকলে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব এইটো ক্লিয়াৰ হৈ গ'ল সো ইয়াৰ ভিতৰত যেহেতু আজি আমাৰ কিছু সময় আগতে আমাৰ যিখন নোটিস মুকলি কৰি দিয়া হৈছে মানে পোষ্টপন নোটিস সেই নোটিসখন ৰিমুভ কৰি দিয়া হৈছে বা অফিচিয়েল সাইটৰ পৰা ডিলিট কৰি দিয়া হৈছে কিয় কৰি দিয়া হল কথাটো মন কৰিব ডিলিট কিয় কৰি দিয়া হল ঠিক আছে সো আপোনালোকে ইমিডিয়েটলি অতি সোনকালে নতুন নোটিস দেখিব পাৰিব অসম পুলিচৰ অফিচিয়েল সাইটত সো কি কাৰণত নোটিসখন ৰিমুভ কৰি দিয়া হৈছে বা ডিলিট কৰি দিয়া হৈছে আমাৰ 6 তাৰিখত এক্সামটো হ'ব নে আকৌ পিছত এক্সামটো হ'ব ঠিক আছে সো ইমিডিয়েটলি অতি সোনকালে নোটিসখন মুকলি কৰি দিয়া হ'ব আৰু ইয়াৰ পিছত যেহেতু বহুতে কৈ আছে সো সেকেন্ড লিষ্ট লাগে এটা কথা মন কৰিব যদি আমাৰ 1:5 কৈ মাতিছে ঠিক আছে তেনেহলে আমাৰ কেতিয়াও সেকেন্ড লিষ্ট মুকলি কৰি দিয়া নহয় এটো ক্লিয়াৰ হৈ গল আৰু যদি আমাৰ সিএম স্যাৰ কোৱা হিচাপত ঠিক আছে যেহেতু এটা ভিডিও সিএম স্যাৰ কৈছিল যে 1:3 বা 2 কে মাতা হৈছে ঠিক আছে যদি এটো সঁচা হয় তেনেহলে আপোনালোকে চিন্তা নকৰিব যদি কিবা কাৰণত পৰীক্ষাটো হৈ যায় তাৰ পিছতো আপোনালোকৰ পৰীক্ষা পাতিবই লাগিব ঠিক আছে যেহেতু আমাৰ নোটিসত স্পষ্টভাৱে লিখা আছে যে 1:5 কে মাতা হ'ব আমাৰ পৰীক্ষাৰ কাৰণে ঠিক আছে এটো ইলিগেল কাম হয় যদি 1:2 বা 3 কৈ মাতিছে তেনেহলে চিন্তা নকৰিব 100% পিছত হলেও আপোনালোকৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আপোনালোকৰ পৰীক্ষা পাতিবই ঠিক আছে সো এই কাৰণে এইবিলাক চিন্তা নকৰিব আৰু লগতে যেহেতু আমাৰ নোটিসখন কি কাৰণত ৰিমুভ কৰি দিয়া হৈছে কি কাৰণত ডিলিট কৰি দিয়া হৈছে ইমিডিয়েটলি অতি সোনকালে আমাৰ অসম পুলিচৰ অফিচিয়েল সাইটত আপডেট কৰি দিয়া হ'ব আৰু এটা কথা মন কৰিব যেহেতু কিছুমানে কৈ আছে পঢ়িবলৈ মন নাযায় এই কথাটো মনত ৰাখিব ঠিক আছে এই ভুলটো কেতিয়াও নকৰিব চৰকাৰৰ টাৰ্গেট হৈছে সো আমাৰ ভ্যাকেন্সিখিনি ফিল আপ কৰিব লাগে কথাটো মন কৰিব চৰকাৰৰ টাৰ্গেট হৈছে আমাৰ ভ্যাকেন্সিখিনি ফিল আপ কৰিব লাগে আৰু আমাৰ টাৰ্গেট হৈছে এই ভ্যাকেন্সিটো আমি কেনেকৈ লম ঠিক আছে ভ্যাকেন্সিটো এই পোষ্টটো আমি কেনেকৈ লম পোষ্টটো আমি জেনে তেনেকৈ যাব নিদিম কিন্তু সেই কাৰণে আমাক পঢ়িব লাগিব আপোনালোক 6 তাৰিখ এক্সামটো হ'ব বুলি আপোনালোকে ধৰি ৰখা আৰু ভালদৰে ষ্টাডি কৰি যোৱা আৰু ইমিডিয়েটলি আজিকালিৰ ভিতৰত আমাৰ নোটিস মুকলি কৰি দিয়া হ'ব সো আপোনালোকৰ এক্সামটো কেতিয়া হ'ব বা 6 তাৰিখত হলেও আমাৰ নোটিস মুকলি কৰি দিয়া হ'ব আৰু আগতীয়াকৈ যিখন নোটিস মুকলি কৰি দিয়া হৈছিল সেইখনত যেহেতু স্পষ্টভাৱে লিখা আছে যে 1 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু 6 তাৰিখত আপোনালোকৰ পৰীক্ষা হ'ব ঠিক আছে সো এইটোৱে ধৰি ৰখা ঠিক আছে যেটো সময় একেবাৰে হাতত নাই এটা গোল্ডেন চান্স এই চান্সটো এৰি নিদিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম